জনী মৰতিজনী ইমান ৰাতিখন আন্ধাৰ হৈ আছে, ইমান চেঁচা লাগে কোনেনো তুলি আছে, কোনেনো চিঞৰি থাকে জানো। শাহু মাজনী হয় পায় দেই, 4টা বজাতনো বা মানুহক তোলে নে। বন্ধুসকল, ৰাতি হওঁতে বৰ দিগদাৰ হয় পায়, সেইকাৰণে চুইজাৰযোৰকে পিন্ধি লওঁ। অভ্যাস নাই নহয় এইবিলাক মেখেলা চাদৰ পিন্ধি থকা, সেইকাৰণে চুইজাৰকে পিন্ধি লৈছোঁ আৰু। শাহু মায়ে আকৌ তুলি আছে নহয়, এইবাৰ একদম মেখেলা চাদৰযোৰ গাত মেৰিয়াই লওঁ, তাৰপৰা চোতাল সাৰোঁগৈ। কিনো নিয়ম জানো এইবোৰ, 4টা বজাতে উঠি পিনে চোতাল সাৰা প্ৰথম দিনাখন, বাছ উঠে আৰু পায়। ডাঙৰ মানুহৰ আগত আকৌ এইবিলাক চুইজাৰ টুইজাৰ পিন্ধি থাকিলে মানে আকৌ গালিয়ে দিব নহয় আকৌ। মাৰ আগত নিপিন্ধো, এই শোৱা ৰুমত বুলিহে এতিয়া সেই চুইজাৰ পিন্ধি আছো আৰু। এইকাৰণে এতিয়া মেখেলা চাদৰ পিন্ধি যাওঁগৈ। ইমান সোনকালে তুলি দিলে যে, চাওকচোন বাৰু ভালকৈ পোহৰে হোৱা নাই, ইমান ঠাণ্ডা লাগিছে। আমাৰ দিনত আমি আগতে 3টা বজাতে উঠো, ঘৰ চোতাল সাৰি মেলি আকৌ ধান বান্ধিব লাগে বুজিছানে ঢেঁকীত। তোমালোকক এতিয়া 4টা বজাত তোলোতেও ইমান টান পাইছা, আমাৰ একো যা চা নালাগে দেখিছা নাই বাৰু। বুঢ়ী মানুহজনী হৈ পিনে মই চুৱেটাৰতে একো পিন্ধা নাই, ঠাণ্ডা নালাগে বুজিছানে। তোমালোকৰহে ক'ব নোৱাৰা, ইমান গাভৰু ছোৱালীজনী হৈ পিনে তোমাৰ ইমান জানে। হওঁতে মই তোমাক আজি তুলিব নালাগিছিলে, তুমি নিজেহে এইবোৰ সাৰিব লাগিছিলে। শাহু শহু বৰ্জনা এইবোৰ নুঠাৰ আগতে ঘৰ চোতাল সাৰিব লাগে, নাজানা নেকি তুমি? আপুনিনো ইমান পুৰণিকলীয়াহে নীতি নিয়মবোৰকে মানি আছেনে বাৰু? আমাৰ ঘৰতনো কিবা বৰ্জনা শহুৰ দেউতা নাই নহয়, আপুনিহে আৰু ডাঙৰ বুলি ক'বলৈ। আপুনি এতিয়া নিজেইচোন সোনকালে উঠি লৈ পিনে এতিয়া ৰাস্তাখনত খোজকাঢ়ি থৈ আহিলেগে, সেইকাৰণেহে আপোনাৰ ঠাণ্ডা লগা নাই কিবা। আমিনো ইমান সোনকালে মই ঘৰত উঠিয়ে পোৱা নাই পায়, 6টা বজাত উঠোহে মই। ইমান সোনকালে একদম উঠুৱাই দিছে, মোৰ এতিয়া টোপনি ধৰিয়ে আছে। সোনকালে উঠিলে মানুহৰ স্বাস্থ্য ভালে থাকে, সেইটো এটা কথা আকৌ। এতিয়া তুমি এইবোৰ হাৰা নে নেহাৰা মই নাজানো আৰু পায়, মই আৰু উঠোৱাব লাগে উঠোৱালো আৰু। হওঁতে তুমি মোতকৈ আগেহে উঠিব লাগিছিলে। আজি অন্তত সেই বিয়া এইকেইদিন আৰু আলহী দহি আছে আৰু। এই বিয়া প্ৰথমৰ দিনাখন পিছে সোনকালে উঠি পিনে এইবোৰ চোতাল তোতাল সাৰা এটা নিয়ম এটা আছে আৰু, সোনকালে গা পা ধুই এইবোৰ চাহ তাহ দিবা আৰু। মই কালি ভকতৰ লগত সেই তোমাৰ ভাত দিয়া নিয়মটো, চাহ দিয়া নিয়ম এইবিলাক চব কৰি মেলি আজৰি হৈ আছো নহয় আৰু। এতিয়াৰ পৰা মই ভাতৰ চৰুটো এৰিলো আৰু, এতিয়া সেই সোনকালে এইবোৰ চোতাল তোতাল সাৰি পিনে মোক ধুনীয়াকৈ চাহ এটোপা বনোৱাই দিয়াহি আৰু দেই। আজি সোনকালে উঠিলো আৰু 4টা বজাত, 5টা বজাতো আজিকালি আন্ধাৰে হৈ থাকে। মই কাইলৈ পৰা হ'লে 6টা বজাতহে উঠিম আৰু। শাহু মায়ে যিমান তুলিলেও তুলি থাকিব, মই আৰু কাণত সেই কপা দুডোখৰ ভৰাই থৈ দিম আৰু, তেওঁ চিঞৰিলেও শুনি নোপোৱাকৈ, নহ'লে হেডফোনডালহে লগাই থৈ দিব লাগিব আৰু। বৰ ঠাণ্ডা লাগিছে পাই, এইডোখৰ সোনকালে সাৰি মেলি গাটো ধুই লওঁগৈ। ঘৰত থাকোঁতে আমাৰ আকৌ বোৱাৰীজনীয়ে মোক এই গৰম পানী কৰি মেলি দিয়ে নহয়, গা ধুবলৈ সোনকালে উঠিলেও মোক হেৰি বুলি কয়হে, গালিহে দিয়ে আৰু। বাইদেউ বোলে ইমান সোনকালে কেলে নুঠিলে জানো বোলে। মই এইবোৰ চব কাম বন কৰি মেলি উঠাৰ পিছত উঠিলেও বোলে হয় নহয়, সেনেকৈ বুলি কয়। এতিয়া মই ডাঙৰ কৰিবই লাগিব, এতিয়া শাহু মাও সেই কৰিব নোৱাৰো বুলি এষাৰহে শুনাই থৈ গ'ল আৰু। আজিৰ পৰা ভাতৰ চৌদালতো সেই ধৰিবই লাগিব। বিয়া নহয় বুঢ়ী হৈ থকাটোৱে ভাল আছিলে, ইমান কাম কৰিব লাগে। বোৱাৰীজনী আকৌ মোক বেছি চুস্তি কৰি পেলালে নহয়। এতিয়া সোনকালে এডোখৰ সাৰি লওঁ, তাৰপৰা গাটো ধুই লওঁগৈ ফচকে। ইমান ঠাণ্ডাখনতনো কেনেকৈনো গা ধুম জানো। শাহু মায়ে কোম্পানী অকণমান কৰি দিয়া হ'লে ভাল লাগিলেহেঁতেন পাই। ইমান ঠাণ্ডাও লাগিছে পাই, একদম বৰফ পোৱা নিচিনাহে লাগি গৈছে আৰু, ইমান কুঁৱলী পৰিছে। মই সোনকালে গৈ পিনে গাটো ধুই লওঁগৈ এডোখৰ সাৰি মেলি। ইমান এইবোৰ পাত চাত পৰি থকা নাই, ইমান সাৰি থাকিবলৈ নাই পাই। বোৱাৰীজনী ইমান ধুনীয়াকৈ চাহ এটোপা বনাই দিছে। এই ঘৰৰ পৰা মাকৰ ঘৰৰ পৰা কাপ দুটামান একদম ধুনীয়া ধুনীয়া কাপ দুটামান দিছিলে পাই। মই সেইকাৰণে অকণমান ষ্টেণ্ডাৰ্ড হৈছোঁ আৰু, কাপতহে চাহ খাওঁ। তাৰপৰা এই আলহী দুলহীবোৰে আমাৰ ৰকী মাকে ৰসগোল্লা দুটামান লৈছিলে বুজিছেনে। তাৰপৰা সেই মই চাহৰ লগত আৰু দুটামান একদম টপক টপক গিলি থওঁ বুলি উলিয়াই লৈছোঁ আৰু। আমাৰ আকৌ বোৱাৰীজনী মাকৰ ঘৰতো ধনী নহয়, ধনী মানে ভায়েকৰ সেই নতুন বিজনেছ আৰম্ভ কৰিছে। এচি গাড়ী এখন লৈছে, এইবোৰ এই পাত চাত নিয়ে যে, সেনেকুৱা গাড়ী এখন ল'লে আৰু। এইবাৰ ধান একদম পুৰা কঢ়িয়ালে বোলে। খালি আৰু গাড়ীখন লোৱা সেই ধাৰ ধুৰ আছিলে যে, ডাঙৰকৈ বিয়াখন পাতিব নোৱাৰিলে বাৰু। পিছে
এই বস্তু বাহানি কিন্তু ভাল বস্তু দিছে দেই বৰ ধুনীয়া সোফা সেট দিছে ডানলপ দিছে বাউ বস্তু দিছে পাই বুজিছে নে বন্ধুসকল মই আকৌ পোন মানে চিধা কথা দেই মই হলে এইবোৰ একো ডিমাণ্ড নাই কৰা এতিয়া ছোৱালী ভাইকে দিছে নলওঁ বুলি নকলো আৰু এতিয়া আকৌ সি দিয়া বস্তু এনেকে ঘূৰাই দিব নেপায় নহয় আৰু মই সেইকাৰণে নানো নকলো এই বোৱাৰীজনী কিন্তু লক্ষী আকৌ দেই বৰ লক্ষী চাহটোপা বৰ ধুনীয়াকে বনাইছে এতিয়া মই সেই চাহটোপা খাই লওঁ তাৰপৰা এই ৰঙালাওটোকে কাটি দিওঁ আৰু ভাজি এখন বনাবলৈ এই মাংস এপোৱা মানে আনিবলৈ ক'ব লাগিব আমাৰ ধনিয়ামক এই ব্ৰইলাৰ মাংসকে আজি খানাটো খাই দিব লাগিব এইকেইদিন বিয়াত খাইছোঁ যদিও বৰ বাউ লগা নাই বাৰু আমাৰ ধনিয়ামকে মই মাংস এপোৱাকে লৈ আহিবলৈ কওঁ বুজিছানে ৰঙালাও আলু তাৰপৰা ব্ৰইলাৰ মাংস এনেকৈ দি বনাবা তাৰপৰা এই খুতুৰা এনেকৈ জিলিমিলি কিবা কিবি ঔটেঙা অকণমান দি পিনে দালি অকণকে বনাই দিবা মাংসকণ এই জোল চোল দিব নালাগে বুজিছানে শুকানকৈ ভাজিবা এই ৰঙালাও আলুৰ লগত এনেকৈ বৰ বাও লাগিব খাই আইঅ পেটটো চিকুট মাৰি ধৰিছেচোন মই লেটিঙৰ পৰা আহোঁগৈ দেই তাৰপৰাহে মই ধনিয়ামক কমা পেটটো বৰ চিকুট মাৰি ধৰিছেচোন ঘৰটো সেই চুলিৰ পৰা লগাই থাকিব কেনেকৈ মিঠাই চিঠাই পেলাই থৈ গৈছে বাচি থাকক খকটো কৈছোঁ নকবা দেই বিয়াত এইকেইদিন কৈছোঁ না খাচী মাংস একদম এক গামলা আনি পেলাই ভিতৰত ভৰাই থৈছোঁ দেই সেই সোপা খাই খাই একদম শেষ কৰিলে অকলে অকলে খালিও মনে মনে এতিয়া আকৌ বোলে সেই মাংস খাই বোলে হেঁপাহে পলোৱা নাই খাওঁতে একদম হাগিবলৈ একদম 10বাৰমান যায়ো হ'লেও খাবলৈ নেৰেও ইমান যে মৰখক কিহেনো দিছে দেই মই বোলেনো কেইটা দিন আছে বাৰু ইমান মৰখক দেখুৱাই বৰ আচৰিত আকৌ এই বুঢ়ীজনী আমাৰ শাহু মাজনী মোক বৰ নকা কৰিছে নহয় ৰাতিপুৱা একদম 4টা বজাতে তুলি দিয়ে আকৌ ইমান একদম ইটো খাওঁ কৈ থাকিও এই বোলে চাওমিন খাওঁ এই বোলে ভাত খাওঁ এই বোলে চাহ খাওঁ এই বোলে মালপোৱা খাওঁ মোক বৰ একদম চাকৰ নিচিনা ব্যৱহাৰ কৰিছে দেই ঘৰতো আমাৰ দেউতাইও একদম এনেকুৱাখন কৰা নাছিলে আকৌ ইমান আমাৰ দেউতা ঔষধ দি যদি এই বুঢ়ীজনী কৈছে ইমান মৰখকো ইটো সিটোকে খায়ে থাকিব পাৰে খাওঁতে একদম জিচাত হৈ গৈছেগে মূৰৰ চুলি আকৌ এডালো নাই উইক পিন্ধি থাকিব আকৌ সেইটো আকৌ য'তে ত'তে পেলাই থৈ যাব নহয় মূৰা বুজিছেনে বৰ অশান্তি হৈছে এতিয়া এই বুঢ়ী বয়সত বিয়া হৈছে এনেকৈ একো ক'বও নোৱাৰো যে পাই নাইকিয়া হৈছে দেই বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু দেই আমাৰ ভিডিঅ'বিলাক যদিহে চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ